বৈকুণ্ঠ বয়ান ঊনবিংশ কীৰ্তন ঘোষা Krishna 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 এই বাপসকলে এখন বাপসকলে কেইজনে কৈছে যে অকণমান কিবা যেহেতুকে ইয়াৰ পিছত গানিকা আছে গতিকে অলপমান সাৰাং ঘটনাসকল কৈছোঁ অলপমান আমাৰ ডক্টৰ প্ৰভুৱে কৈছিলোঁ ডক্টৰ প্ৰভুৱে আমাকে হ'লেও তেখেত মোতকৈ 2 বছৰ 3 বছৰ ডাঙৰ গতিকে তেখেতক শ্ৰদ্ধা কৰোঁ মই তেখেতৰ 90 ওপৰ হ'ল মোৰ এতিয়া 90 হ'ব হৈছে গতিকে পাছতে কৈ আছোঁ তেখেতক হ'লেও তেখেতক পাছতে কোৱাটো তেখেতক কোৱাৰ কাৰণে মই কৰিছোঁ এই বাপসকল আইসকল ভগৱন্ত কৃষ্ণই বৈকুণ্ঠ প্ৰাণ কৰিবলৈ লোৱাৰ
আগমুহূৰ্তত তেখেতে উদ্ধৱক ক'লে কোৱাৰ আগমুহূৰ্তত কেইটামান কথা আমি জানিব লাগিব। এক নম্বৰ জানিব লাগিব, আপোনালোকে যেনেকৈ বহি আছে আৰু ঋষিমুনিসকলে যেনেকৈ পঢ়ে সেইজন ভগৱানৰ পিছত তেনেকৈ পঢ়া নাই। সাধাৰণতে ঋষিমুনিসকলে ধ্যান ধাৰণা কৰিবলৈ পদ্মাসন কৰি পঢ়ে, কিন্তু সেইজন ভগৱন্ত কৃষ্ণই সোঁহাতৰ কৰঙণত বাঁহাতৰ ভৰিটো দি পঢ়িছে। কি কাৰণে পঢ়িলে? এক নম্বৰ সেইটো জানিব লাগিব। আৰু সেইখন আসনৰ নাম কি সেইটো জানিব লাগিব। আমি সদায় পঢ়ি আছোঁ, কিন্তু এই তত্ত্ব নামৰ মহিমা থাপিলে থাৱে থাৱে বৈষ্ণৱক এনেকৈ বিচাৰি পায়। নামৰ মহিমা বিভিন্ন ঠাইত থাকি গৈছে, কিন্তু সকলোৱে নামৰ মহিমা বুজি নাপায়। এক নম্বৰ, কি কাৰণে ভগৱন্ত কৃষ্ণই আনকালে তেনেকৈ তেনেকৈ পঢ়া নাই। সেইজন বহিছে তেখেতে সোঁহাতৰ কৰঙণত বাঁহাতৰ ভৰিটো দি লৈছে। এক নম্বৰ। দুই নম্বৰ, এজোপা পুলি আহোঁ গছত আঙুলি আছে। কি কাৰণে পুলি আহোঁ গছত আঙুলি দিয়ে? জগতৰ ঈশ্বৰ ভাবি তেখেতে ডাঙৰ এজোপা আহোঁ গছ বাছি ল'ব লাগিছিলে বা অন্য গছত ল'ব লাগিছিলে। অন্য গছতো নল'লে, ডাঙৰ আহোঁ গছত নল'লে, পুলি আহোঁ গছত ল'লে। কি কাৰণে ল'লে? ৩ নম্বৰ, কথাবিলাক প্ৰশ্ন কৰোঁতে সোধোতে এনেকৈ সুধিব লাগিব, কেনেকৈ সুধিব লাগিব, আমাক আদৰ্শ দিব লাগে। ভগৱন্ত কৃষ্ণ যেতিয়া উদ্ধৱে ক'লে যে প্ৰভু তুমি মোক লগত লৈ যোৱা, কিন্তু ভগৱান কৃষ্ণ যেতিয়া ক'লে যে মই লগত দিব নোৱাৰোঁ, আমি বুলি ক'লে মিলিব অনৰ্থ। আমি যদি যাওঁগৈ তেতিয়াহ'লে জগতত অনৰ্থ হ'ব আৰু ধৰ্ম বিপৰ্যয় ঘটিব। সেইকাৰণে তোমাক লৈ নাযাওঁ। ৪ নম্বৰ, প্ৰশ্ন কৰোঁতে কেনেকৈ কৈছে যে হে প্ৰভু, পূৰ্বতে ব্ৰহ্মাক তুমি যেনেকৈ ভগৱানৰ তত্ত্বৰ কথা কৈছিলা, যদি শুনিবৰ উপযোগী হওঁ তেতিয়া মোক তাৰ অৰ্থ কোৱা। আমাৰ আকৌ এনেকৈ তুমি ক'ব বুলি কোৱা নাই। কি বুলি সুধিছে? পূৰ্বতে ব্ৰহ্মাক যিখিনি জ্ঞান দিছিলা বেদৰ তত্ত্ব, আগৰ তত্ত্ব, যদি মই শুনিব উপযোগী হওঁ বুলি ভাবিছা তেতিয়াহ'লে মোক কোৱা, এই বুলি কৈছিল। এই কথাখিনি, এই অধ্যায়টো যিখিনি পঢ়ি গৈছে, এই কথাখিনি জানিব লাগিব। এই কথাখিনি নজনাকৈ আমি সদায় পঢ়ি আছোঁ, বৈকুণ্ঠপানৰ অধ্যায়টো পঢ়ি আছোঁ, কিন্তু এই কথাকেইটা ভালকৈ জানিব লাগিব। এই কথাকেইটা যদি নজনাকৈ আমি পঢ়ি থাকোঁ একো লাভ নাই। সেইকাৰণে কৈছে তত্ত্ব দৰ্শী হ'ব লাগিব। তত্ত্বদৰ্শীসকলক ভগৱন্ত কৃষ্ণই গুৰু মানিছে। আৰু ভগৱন্ত কৃষ্ণই এই কথাখিনি ক'বলৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। পৰিৱেশ কি? ভগৱন্ত কৃষ্ণই অকলে আছে অতঃপৰ অন্যৰ মাজত। সেইখিনি সময়ত ভগৱন্ত কৃষ্ণক বিচাৰি গৈ পিনি উদ্ধৱে পালেগৈ। গৈ পিনি দেখিলেগৈ যে তেওঁ এজোপা পুলি আহোঁ গছত আঙুলি আছে আৰু সোঁহাতৰ কৰঙণত বাঁহাতৰ ভৰিটো দি পিনি বহি আছে। আৰু দেখিলে কেনেকৈ আচন্ত কৃষ্ণ জগতত ব্যাপী। সেই সময়ত ভগৱান কৃষ্ণ জগত ব্যাপ্তমান হৈ আছে, এনেকুৱাকৈ দেখিছে। কিন্তু কি কাৰণে জগত ব্যাপ্তমান কৰি দেখিলে সেইটো জানিব লাগিব। শেষত এটা কথা জানিব লাগিব, ভগৱন্ত কৃষ্ণ যেতিয়া কথাখিনি সুধিছে, ভগৱান কৃষ্ণ সুধিছে উদ্ধৱক ক'লে যে হে উদ্ধৱ, মই তোমাক এতিয়া কথাখিনি ক'ম বাৰু, কিন্তু কেতিয়া কেনেকৈ ক'ম? যিহেতুকে তুমি আৰু মোৰ বাহিৰে অন্য কোনো নাই। অতঃপৰ অৰণ্যৰ মাজত একমানে ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ আৰু কোনো নাই। মাজতে মৃত্যু গ'ল। মৃত্যুক যোৱা দেখি ভগৱন্ত কৃষ্ণই উদ্ধৱলৈ চাই মিচিকি হাঁহি এটা মাৰিলে। কি কাৰণে হাঁহিটো মাৰিলে? এই হাঁহিটো অৰ্থ আছে, এনেই মাৰা হাঁহি। গতিকে ভগৱন্ত কৃষ্ণ গুণকীৰ্তনখিনি ক'বলৈ যাওঁতে এটা পৰিৱেশ সৃষ্টি কৰিছে। ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ কোনো নাই। এইখিনি সময়ত ভগৱন্ত কৃষ্ণই ক'লে উদ্ধৱক, সখী মই তোমাক এতিয়ালৈকে দুটা ভক্তি কথা কোৱাই নাই। উদ্ধৱ আচলতে প্ৰভু কি দুটা কথা কোৱাই নাই বোলে? নাই কোৱা। কি কোৱা নাই? 1 নম্বৰ কোৱা নাই তোমাক সপ্ৰেম ভকতি কাক কৈ মই কোৱা নাই তোমাক। 2 নম্বৰ কোৱা নাই ৰহস্য ভকতি কাক কৈ মই কোৱা নাই। সপ্ৰেম ভকতি আৰু ৰহস্য ভকতিৰ কথা মই তোমাক এতিয়াহে প্ৰকাশ কৰি দিব লাগিব। উদ্ধৱ আচৰিত হ'ল, প্ৰভু
বাল্যকালৰ পৰা একেলগে ডাঙৰ ধৰিলোঁ, একেলগে থাকিলোঁ। আজিকালি তুমি নকলা, এতিয়া কি ক'লা? এতিয়া ক'ম বুলি দেউতাক কি কাৰণে কোৱাচোন? তেতিয়া ক'লে এই ৰহস্য ভকতিৰ কথা ক'বলৈ হ'লে এটা পৰিৱেশ লাগিব আৰু উপযুক্ত হ'ব লাগিব। মই তোমাক ইমান দিনত ডক্টৰকে চালোঁ, এতিয়া তুমি পৰীক্ষাত উত্তীৰ্ণ হ'লা, এতিয়া তোমাক মই ক'ব পাৰিম। এই বুলি কৈ পিনি প্ৰথম প্ৰকাশ কৰিছে সপ্ৰেম ভকতি। সপ্ৰেম ভকতি কাক কয়? সিদ্ধান্ত দিছে প্ৰেম ভকতি ৰচিন শুনি ধৰে হৰি হৰি বোলতে লুটকদাৰবে মোৰ কথা শুনতে হৃদৰো মানচিত জানাত আৰু পৰম পবিত্ৰ ভয় লাচিত প্ৰেমে দ্ৰবৈচিত আদি গদ বাণী উহাকে কটু কান্দে মোক প্ৰিয় মানি এৰি লাজ গাৱে গুণ নাচে আনন্দতে জগতো পবিত্ৰ কৰে সেই ভকতে। এই ভকতে মোক কি কৰিলে শুনা কি বান্ধিলে কমূৰ ধুই আৱ প্ৰেম দৰি নাই জানা উত্তম ভকত তাংক কৰি উত্তম ভকত উত্তম ভকতকে ভাগৱতটো কোৱা ভকতক ভাগৱতীটো কোৱা হয়। ভকত ভাগৱত উত্তম ভকত সেয়া কি উত্তম ভকত কাক কয়? ভকত ভাগৱত কাক কয়? তোমাক এইমাত্ৰ কৈছোঁ শুনা, মই যাম গ'লে পাছতে কাক কয় তোমাক কৈ গৈছোঁ শুনা। পৰ নিন্দা অহংকাৰ নাহি হৰিৰত সেইজন উত্তম ভকত ভাগৱত। কোনজন উত্তম ভকত? কোনজন ভকত ভাগৱত? এক নম্বৰ পৰ নিন্দা, দুই নম্বৰ অহংকাৰ নাহি হৰিৰত। নিজকে প্ৰশ্ন কৰক বাপ, আপুনি কিবা পৰনিন্দা কৰে নেকি? যদি পৰনিন্দা কৰিছে আপুনি ভকত হ'ব নাই। এনেই ভাগত মুখত হ'লে নহ'ব বাপ, এনেই বিষয় পাবলৈ নহ'ব বাপ। পদাধিকাৰ সকলো হ'ব পাৰে কিন্তু ভকত সকলো হ'ব নোৱাৰে বাপ, মনত ৰাখিব। গতিকে এক নম্বৰ প্ৰশ্ন কৰক, তই নিজকে প্ৰশ্ন কৰক, তই কেতিয়াবা পৰচৰ্চা কৰ নেকি? পৰনিন্দা কৰিছ নে কৰ নেকি? যদি পৰনিন্দা কৰ তই ভকত হ'ব নাই। একদম ভকত দূৰৰে কথা, ভকত দূৰৰে কথা, তই ভকতে হ'ব পাৰে। দুই নম্বৰ প্ৰশ্ন কৰক, তই অহংকাৰী নেকি? অহংকাৰ উৎপন্ন জেগা আছে 7ডোখৰ মানুহৰ দেহাত। মানুহৰ দেহাত 7ডোখৰ ঠাই আছে। এক নম্বৰ জন্ম, দুই নম্বৰ কৰ্ম, তিনি নম্বৰ ধৰ্ম, 4 নম্বৰ কুল, 5 নম্বৰ বিদ্যা, 6 নম্বৰ ধন, 7 নম্বৰ যৌৱন। এই 7টা ধাপত অহংকাৰ উৎপন্ন হয়। এই 7টা ধাপত উৎপন্ন হোৱা অহংকাৰ যদি তুমি হোৱা তেন্তে ভকত কেতিয়াও হ'ব নোৱাৰিবা। সেইকাৰণে সিদ্ধান্ত দিলে উদ্ধৱক ক'লে কোনজন ভকত ভাগৱত, কোনজন উত্তম ভকত শুনা উদ্ধৱ। আকৌ কৈছোঁ পৰনিন্দা অহংকাৰ নাহি হৰিৰত সেইজন উত্তম ভকত ভাগৱত। সেইজন উত্তম ভকত, সেইজন ভকত ভাগৱত যি কাহানিও পৰনিন্দা নকৰে, যি কেতিয়াও অহংকাৰী নহয়। গতিকে নিজকে হ'লে প্ৰশ্ন কৰিব লাগিব, তই অহংকাৰী নেকি? যদি অহংকাৰী হয়, অহংকাৰীজনে নাম গালে ভগৱন্ত সন্তুষ্ট নহয় বুলি কৈছে। ভগৱানৰ পিছত প্ৰিয় ভকতে নাম গালে ভগৱন্ত সন্তুষ্ট হ'ব। ভগৱানৰ প্ৰিয় ভকত কোনজন? উদ্ধৱক ক'লে উদ্ধৱ তুমি শুনা, কোনজন ভকতে নাম গালে মই সন্তুষ্ট হওঁ শুনা, কোনজন ভকতে ভাগৱত দেখা গ'লে মই সন্তুষ্ট হওঁ শুনা। ধ্যান কৰিছে জন্ম কৰ্ম বৰ্ণাশ্ৰম কুল আদি যত উত্তম বুলিয়া গৰ্ব নপৰে মনত। গৰ্ব শূন্য, আকৌ কৈছোঁ গৰ্ব শূন্য ভূয়া যিটো হৰি কপুদয় সিটো জন জানিবা হৰিৰ প্ৰিয় হয়। ভগৱানৰ ক্ষেত্ৰত প্ৰিয় ভকত কোনজন? জন্ম কৰ্ম বৰ্ণাশ্ৰম কুল আদি যত উত্তম বুলিয়া গৰ্ব নপৰে মনত। গৰ্ব শূন্য ভূয়া যিটো হৰি কপুদয় সিটো জন জানিবা হৰিৰ প্ৰিয় হয়। সেইজনে ভগৱানৰ ক্ষেত্ৰত প্ৰিয় ভকত। সেইজন ভকতে নাম গালে ভগৱন্তৰ বৈকুণ্ঠকে পৰিহৰি হৈ থকা যায়। সেইজন ভকতে নাম গালে ভগৱান নাম হয়। এনেকৈ অন্য ভকত নাম গালে নাম যায়।
গতিকে সাৱধান বাপ সেইকাৰণে ভকত হোৱাটো বৰ ডাঙৰ কথা। ভকত হ'লে দুটা বস্তু আগত জানিব লাগিব। দুটা বস্তু কি? দুটা বস্তু আকাৰ ইকাৰ নাই। আকাৰ ইকাৰ নোহোৱা শব্দৰ কথা জানিব লাগিব। আকাৰ ইকাৰ নোহোৱাটো কি? এক নম্বৰ হৰণ, দুই নম্বৰ ভজন। এই দুটা তত্ত্ব এটা আবিধিক অৰ্থ নহয়। এই দুটা তত্ত্ব যিসকলে বুজি লৈছে আৰু পালন কৰিছে সেইসকলো আকাৰ ইকাৰ বিহীন হৈ যায়। সেইসকল কি? ভকত, সেইসকলো আকাৰ ইকাৰ বিহীন। কিন্তু দুখৰ বিষয়ে আমাৰ প্ৰায়বিলাক ভকতৰ আকাৰ ইকাৰ লাগি আছে। যাৰ কাৰণে আমি একেলগে থাকিব নোৱাৰোঁ, নিন্দা কৰোঁ, খং কৰোঁ, ৰাগ কৰোঁ, ধমকি দিওঁ ইত্যাদি ইত্যাদি। আকাৰ ইকাৰ লাগি থাকিলে নহ'ব বাপ। আকাৰ ইকাৰ বিহীন হ'ব লাগিব। সেইকাৰণে ভ শব্দে ভগৱন্ত ভয় বিমোচন, ভজন ভক্তি তুষ্ট ভূয় ভোজন, অ শব্দে কৃষ্ণ ভক্তি পবিত্ৰ পৰম, আত্মমানন্দ কৃষ্ণ সমস্ত হম, ত শব্দে তৰণৰ উপায় হৰণ, হৃদয় পদ্ম ধৰি কৃষ্ণৰ চৰণ, এই তিনি সংযোগ ভকত হয় আপোনাকো ধাৰিয়া কোনো ধাৰয়। সেইজন ভকতে গোটেই জগত ধাৰণ কৰে। এই গোটেই ৰহস্য কথাখিনি এক মনত প্ৰকাশ কৰিছে উদ্ধৱৰ আগত। আপোনাৰ পাক মুহূৰ্তত কোনো নাই, এখন উদ্ধৱ আৰু ভগৱান কৃষ্ণ। মাজতে মৈত্ৰেয় গৈছিল, মৈত্ৰেয়ৰ পৰা তোমাক মই ঈশ্বৰৰ কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু আহিলে ওলালে এতিয়া মৈত্ৰেয় পাই এই বুলি হাঁহি নামাইছে আহি কয় আৰু ক'লে যে তোমালোকে মোক নাথাকিবা মুখত আৰু মই যাবলৈ লৈছোঁ। কথাখিনি শুনি মৈত্ৰেয় গুচি গ'ল। উদ্ধৱও যোৱা দেখুৱাইছিলে, আকৌ উদ্ধৱে আহিলে। ভগৱানজনো কেনেকৈ যায় মই চাব লাগে। এইবুলি এনেকুৱা গছৰ লুকাই ৰৈ আছে কেনেকৈ যায় চাব। ভগৱান কৃষ্ণ আদৰিবৰ কাৰণে দেৱতাসকলো আকাশত ৰৈ আছে, কিন্তু যাব সময়ত দেৱতাসকল চব ঘাল ঘাকে কৰিব কোনো দেখে। কিন্তু এক মনত দেখিলে যোৱা দৃশ্যটো এক মনত উদ্ধৱ ভকতহে দেখিলে মাত্ৰ। সেইকাৰণে ভকতেহে ভগৱান কৃষ্ণক লগ কৰিব পাৰে। ভগৱান কৃষ্ণ ভকতৰ ভাষ্য। এইখিনি কথাকে চামগৈ ক'লোঁ আৰু ক'বলৈ বহুত আছে। এই অধ্যায়টোত বহুত কথা আছে বাৰু। এই অধ্যায়টো ভালকৈ নিশিকিলে, ভালকৈ ব্যাখ্যা নকৰিলে বহুত পঢ়ি লাভ নাই। ভগৱান কৃষ্ণই যেনেকৈ যাবৰ সময়ত মাত্ৰ ৰহস্য ভগৱতী প্ৰকাশ কৰিছে আৰু অপ্ৰেম ভগৱতী প্ৰকাশ যাবৰ সময়ত আগত পোৱা নাই। আৰু দীঘলে নকৰোঁ। ভগৱন্তই মানে কি কাৰণে ক'লে বড়োকাশ্ৰম যাবলৈ? আৰুতো বহুত আশ্ৰম আছে তালৈ গ'লে আৰু বড়োকাশ্ৰমলৈ যোৱাটোৱে নহয়, আৰু কি ক'বা তুমি? অলকা দৰ্শন কৰিবা, অলকানন্দ দৰ্শন কৰিবা। কি ক'লে অলকানন্দ দৰ্শন? এই কথা জানিব লাগিব। অলকানন্দ গীতানন্দ দৰ্শন কৰিবলৈ ক'লে আপোনাৰ বড়োকাশ্ৰমলৈ কিয় বুলি ক'লে? বড়োকাশ্ৰম খাই কি কাৰণে হ'লে বড়োকাশ্ৰম? সেই সময়ত ঋষিমুনিসকলে ফল মূল ভক্ষণ কৰি পেলাই জীৱনটো কটালে। ফল মূল ভক্ষণ কৰি 1000 বছৰ তেওঁলোকে জীয়াই আছে। ফল মূলৰ ইমান গুৰুত্ব। তেওঁলোকে সিদ্ধ বস্তু কেতিয়াও নাখায়। তেওঁলোকে তাত বিভিন্ন বগৰীৰ ঠাকহে আছিলে। সংস্কৃত প্ৰকাশ ভদ্ৰী মানে বগৰী, বিভিন্ন বগৰীয়া ঠাক থকা আশ্ৰম কাৰণে বদ্ৰিকাশ্ৰম বা বদৰিকাশ্ৰম। এই বদৰিকাশ্ৰম অলকানন্দ নাৰদৰ মাতৃ অলকানন্দ। গতিকে তাতে এই লক্ষী আৰু অলকানন্দই ভকতসকলক ঋষিমুনিসকলক ছাঁ দিবৰ কাৰণে তাত বগৰী গছ আছে। বগৰী গছৰ ছাঁ দিছে ৰক্ষা কৰিছে। গতিকে তালৈ যাবলৈ ক'লে তাত গৈ পিনে তোমালোকে মোৰ সদায় স্মৰণ কৰিবা, মোৰ ৰূপটো স্মৰণ কৰিবা। ভগৱন্ত কৃষ্ণই লগত তাক ক'লে
উদ্ধৱে ক'লে প্ৰভু মই তোমাৰ চৰণ ধৰি আছোঁ এতিয়ালৈকে, কিন্তু তুমি যাবাগৈ অলপ পাছতে, মোক দুটা কথা কৈ দিয়াচোন। মই কি 1 নম্বৰ, মই তুমি যোৱাৰ ফলত তোমাৰ চাউণ্ডডাল ক'ত দৰ্শন হৈ পাম, 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ ক'লে মই তুমি যোৱাৰ ফলত তোমাৰ ৰূপটো ক'ত ক'ত দেখিবলৈ পাম, এই দুটা প্ৰশ্ন কৰিলে পাম। যাব সময় ভগৱন্ত কৃষ্ণ মিচিকে আহি আমি ক'লে ভাগৱতৰ কথাবিলাক সদায় হাঁহিমুখীয়া হৈ যাব লাগে, মুখখন ভনাই চকুৰে চলকা কৰি পিনি নহয়, নাই হাস্যমধুৰ মুখেৰে মুখে ক'ব লাগে। ভগৱন্ত কৃষ্ণই মিচিকে আহি আমি ক'লে হে উদ্ধৱ, তুমি ভাল প্ৰশ্ন কৰিলা, মই যামগৈ অলপ পাছতে, মই তোমাক কথাখিনি কৈ দিওঁ, তোমাৰ মনোৰথ পূৰণ কৰি যাম। কি বুলি ক'লে? প্ৰথমতে ক'লে মহুৰৰ ৰূপকো তুমি ভকতত দেখিবা, মহুৰৰ ৰূপকো তুমি গুৰুত দেখিবা। উদ্ধৱ আচৰিত হ'ল, প্ৰভু তুমি দুটা কথা ক'লা, 1 নম্বৰ ভকত বুলি ক'লা, 2 নম্বৰ গুৰু বুলি ক'লা, যিকোনো এটা কথা কোৱা, মই মানে ফুৰিব সুবিধা হৈছে। ভগৱন্ত কৃষ্ণ মিচিকাইলে ক'লে শুনা, আমাক কেলে তুমি যেনেকৈ মোক গুৰু ভজি আছা, ময়ো এজনৰ সদায় গুৰু ভজি থাকোঁ। উদ্ধৱ আচৰিত হ'ল, কি প্ৰভু তোমাৰো গুৰু আছে? অঁ, মোৰো গুৰু আছে। মই যদি জগতৰ ঈশ্বৰে গুৰু ভজি নিজে কওঁ, পৰৱৰ্তী কালত ভকতসকলে ক'ব যে ভগৱন্ত কৃষ্ণই গুৰু নাই, আমি কেলে গুৰু ভজি আছোঁ, এনেকৈ ক'ব নহয়। গতিকে মই গুৰু ভজি দেখুৱাইছোঁ, তোমাৰ গুৰুজন যে কেনেকুৱা হ'ব প্ৰভু কোৱাচোন। ভগৱন্ত কৃষ্ণই কৈছে, উদ্ধৱক কোৱা চলিলে আমাৰ সমস্ত লোকসকল আমাৰ কাৰণে কৰিম। কি বুলি ক'লে শুনচোন, মোৰ গুৰু ভকতে স্বৰূপ স্বভাৱ, যেন বায়ু আকাশৰ নাহি ভিন্ন ভাৱ, সৰ্বতত্ত্ব, আকৌ কৈছোঁ সৰ্বতত্ত্ব ভকতক মই গুৰু মানো, ভকত গুৰুত পৰে আনক নজানো। উদ্ধৱ, মই যে প্ৰথম ভকত কৰোঁ, কি কৰোঁ, তুমি যেনেকৈ মোক গুৰু বুজা, মই এজন ভকতক সদায় গুৰু বুজা, কিন্তু যিকোনো ভকত নহয়। আকৌ কৈছোঁ সৰ্বতত্ত্ব ভকতক মই গুৰু মানো, সৰ্বতত্ত্ব ভকত হবে, সৰ্বতত্ত্ব ভকত হবে, সেইজনে মোৰ গুৰু যোগ্য বা তেখেতে মোৰ গুৰু মানুহ। এই সৰ্বত্ৰময় তত্ত্ব মই 1 নম্বৰ ক'লোঁ। এই আসনখন নাম কি আসন, নামটো কি, কি কাৰণে সেই আসন পঢ়িলে 1 নম্বৰ। 2 নম্বৰ, এনেকুৱা পুলি আসন কিয় নদিলে, ডাঙৰ আসন নদিলে বা অন্য কথা নদিলে, এইবোৰ তত্ত্ব, এইবিলাক তত্ত্ব লুকা আছে। এই তত্ত্ববোৰ য'ত ত'ত প্ৰকাশ কৰিব নালাগে। এই তত্ত্ববোৰ যেনেকৈ ভগৱন্ত কৃষ্ণই প্ৰকাশ কৰিছে, এক মানে ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ আৰু কোনো নাই। মইতো আছিলোঁ যে মইতো আপোনাক বিদায় দিয়া, মইতো গুচি গ'ল। যি কি নহওক, এনেকুৱা তত্ত্বজ্ঞ ভকতজনে মোৰ গুৰু উদ্ধৱ। সেইকাৰণে ভকতজনে যেতিয়া মোৰ গুৰু, এনেকুৱা ভকতজন তত্ত্বজ্ঞজনে মোৰ গুৰু ভকত। গতিকে মই সেইকাৰণে দুটা কথা ক'লোঁ, যিকোনো ভকত দীৰ্ঘ গুৰু বুলি কৈছোঁ। এই সৰ্বতত্ত্ব ভকতজনে গতিকে মোৰ গুৰু মানুহ, এনেকুৱা গুৰু যদি তুমি দৰ্শন কৰা, দৰ্শন সুবিধা পোৱা, জানিবা, সেও দিব, সেইদিনা মোকে তুমি দেখিলা। আৰু তেনেকুৱা ভকতজন তুমি কথা এষাৰ পাতিলা, জানিবা মোৰ লগত কথা পাতিলা। আৰু তেনেকুৱা ভকতজন যদি সেৱা ল'লে জানিবা, সেও দিব, সেইদিনা মোকে তুমি সেৱা ল'ব নহ'ব। এইখিনি কথা কৈছে, ৰহস্যভাৱে প্ৰকাশ কৰিছে। গতিকে সাৱধান বাপকল। সেইকাৰণে আপোনাৰ ঘৰত যদি তেনেকুৱা ভকতজন যায়, সেই ভকতজনক ভকত য'তে নাথাকে, নীতিহাতত কৈছে শৈল্যে শৈল্য মাণিক্যম মুক্তিকম ন গজে গজে, সাধু নহি সর্বত্র ছন্দন বনে বনে। অর্থাৎ শৈল্যে শৈল্য মাণিক্যম, শৈল মানে পর্বত, সংস্কৃত ভাষাত পর্বত শৈল বুলি কয়। পৰ্বতত মাণিক পায়, কিন্তু সকলো পৰ্বততে মাণিক নাপায়। 2 নম্বৰ, মুক্তিকম ন গজে গজে, গজমুখতে হাতী মূৰত পায়, কিন্তু সকলো হাতী মাথাত গজমুখতে নাথাকে। তেনেকৈ চন্দনকে ঢাপি থাকে, বোধ হয় এইখন গাঁৱত চন্দন কাঠ নাই। এনেকৈ সাধু নহিষৰ পুত্ৰ, সাধু নহিষৰ পুত্ৰ, সাধুলোকো সকলোতে নাথাকে। লাভ বিষয় বা থাকিব, পৰধিকা থাকিব, জিলা হ'ব থাকিব, হৰ্ণত থাকিব পাৰে, কিন্তু ভকত নাথাকিব পাৰে। লাভ ভকতৰ গুণাগুণখিনি থাকিব লাগিব, সেইকাৰণে ভকত। সেইকাৰণে কৈছে এই অকল ভকতক পাবলৈ হ'লে যদি কেনেকৈ পায়, সমবিলাক অপব্যয় নকৰিব। গ্ৰাম্য কথা বিনাখন উত্তম শ্লোক প্ৰসাদ সাধাৰণ তাৰ উদাহৰণ দিছে। ভগৱন্ত কৃষ্ণ যেতিয়া
বৈকুণ্ঠপান কৰিলে মহাভক্ত উদ্ধৱে তেখেতক হৰণ কৰি হিৰত কৰি পিনি গৈ আছে। ইফালে পৰা আহিছে বিদুৰ যমুনা নদীৰ পাৰত। বিদুৰে আঁতৰৰ পৰা দেখিলে হ'ব উদ্ধৱ, উদ্ধৱ নহয় সেয়া। উদ্ধৱ কেলৈ নহয়? উদ্ধৱে কৃষ্ণক এৰি উদ্ধৱ অকলে কাৰণে নাহে। য'ত উদ্ধৱ ত'ত কৃষ্ণ, য'ত কৃষ্ণ ত'ত উদ্ধৱ। তেওঁ ইমান ওচৰলৈকে দেখিলে উদ্ধৱেই হয়। দেখিলে মূৰত কিবা এটা কি আছে, যিমান ওচৰলৈকে যিমান ওচৰ আনি সুধিলে তুমি মূৰত কি আনিছা? তেতিয়া উদ্ধৱে ভগৱান কৃষ্ণ যে বৈকুণ্ঠপান কৰিলে এই কথাখিনি ক'লে। কৈ যাওঁতে এটা কথা মাজলৈ ক'লে যে ভগৱান কৃষ্ণই উদ্ধৱে ক'লে যে হে বিদুৰ, তোমাৰ কথাও ভগৱানে মনত পেলাইছে তাকৰ সময়ত। কি বুলি? উদ্ধৱক ক'লে হে উদ্ধৱ, তোমাক মই দেখি আছোঁ, লগ পাই আছোঁ যাবৰ সময়ত। মইতাকো অলপ সোনকালে পালোঁ, কিন্তু এই সময়ত যদি যাবৰ সময়ত যদি মই বিদুৰকো দেখিলোহেঁতেন মোৰ খুব ভাল লাগিল। কিন্তু মই বিদুৰক নাপালোঁ। তুমি যদি ক'ৰবাত লগ পোৱা মই যোৱাৰ পথত তুমি ক'বা দেই, তোমাৰ কথা সুধিছিলে বুলি বিদুৰে ভগৱানে কৈছে। এই বুলি কোৱাৰ লগে লগে বিদুৰে সুৰৰ কান্দিবলৈ আৰম্ভ কৰিলে। বহু মূলমূল কৰি যাবৰ সময়ত তাইও দেখি এইটো কান্দিবলৈ আৰম্ভ কৰিলে। কান্দি 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 শেষৰ পিছত ভগৱান কৃষ্ণ আৰু উদ্ধৱ দুয়ো একখণ্ডত কৃষ্ণ গুণগান কৰোঁতে 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 ৰাতি পাই গ'লগৈ। তেওঁলোকে ৰাতি পাই গ'লগৈ, তেতিয়া আজিৰ পৰা ক'বই নোৱাৰে। অৰ্থাৎ তাৰ তাৎপৰ্য কি? ভকতে ভকতক লগ পালে ভগৱান কৃষ্ণৰ গুণকীৰ্তনৰ বাহিৰে অন্য কথা পাতিব নাপায়। ঈশ্বৰৰ কথা পাতিব লাগে, ঈশ্বৰৰ কথা পাতিব লাগে, ঈশ্বৰৰ কথা পাতি পিনি শেষ কৰিব লাগে। এতিয়া আমাৰ মই নিজেও কৈছোঁ অলপ কথা কানিকা হ'ব, কানিকা কাৰণে আমি সময় দিব লাগিব। আজি ভাগ্যভাগ বা নামষাৰ সোনকালে শেষ কৰোঁ, গতিকে সময় অকণমান পাইছোঁ। গতিকে এইখিনি সময়ত আৰু একমাত্ৰ কথা হ'ল আজি অকণমান ভাগৰ আলোচনা হ'ব লাগে। মৃতকৰ আত্মাই একাদশ দিৱসলৈকে য'ত মৰে সেই চাউণ্ডিং ইয়াত ঘূৰি ফুৰে। গতিকে একাদশ দিৱসত যেতিয়া গোটেই কথাখিনি ভাগৱতৰ কথাখিনি শুনে শ্ৰৱণ কৰে তেতিয়া গতি পায়, তেওঁ গুচি যায়। সেইকাৰণে ভাগৱতৰ কথা আলোচনা কৰিব লাগে। কিন্তু মই দেখিছোঁ আমাৰ সমাজত ভাগৱত আলোচনা নহয়। এতিয়া নামসকলৰ আৰু শেষ হ'ল যাব লাগে, অকল খালি ঠাণ্ডা সেইটোৱে হ'ল। এতিয়া ভাগৱতৰ কথা আলোচনা হ'ব নালাগে। এইবিলাক কথা হৈছে, কিন্তু অনাংগ মই দেখিলোঁ অনাংগ তেওঁলোকৰ ঠিকে ঠিকে ৰাখিছে কথা। তেওঁলোকে ভাগৱত পাঠ কীৰ্তন পাঠ হ'বই নামত। আমাৰ সেইটো নহয়, আমাৰ সময় নাথাকে এইবিলাক হৈছে। গতিকে বেছি ভকত হৈছে যেন লাগিছে আমাৰ ভকতসকল। মানে যিসকলে ভকতে ভাগৱতক গুৰুত্ব দিবলৈ পাহৰি গৈছে। এইখিনি কথাৰ সৈতে মই চমুকৈ সামৰিছোঁ। আকৌ কৈছোঁ অপৰাধ হ'বই আমাৰো, কাৰণ ইয়াৰ পৰা কানিকা আছে, কানিকা গাব লাগিব। গতিকে কেতিয়াবা আমি লগ পাম। ভগৱন্ত কৃষ্ণ গুণগান কৰোঁতে যিটো আনন্দ পায়, এই আনন্দত কৈছে এই আনন্দটোতকৈ ডাঙৰ আনন্দ পৃথিৱীত নাই। ঐতান্তিক সুখ বুলি কৈছে। এই আনন্দ যিটো সুখ পায়, এই সুখটোক ঐতান্তিক সুখ বুলি কৈছে। ইয়াতকৈ ডাঙৰ সুখ জগতত নাই। গতিকে সেইকাৰণে তেওঁলোকে কথাখিনি পাতোতে 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 গোটেই ৰাতিপুৱাই গ'ল। ৰাতিপুৱাই গৈ তেতিয়াহে কান্দি থকা বিদুৰে এটি হাঁহি মাৰিছে আনন্দ। আৰু ভকতৰ লগত ভকতে কথা পাতিলে আনন্দ পাব লাগে। আনন্দ নাপালে ভগৱানৰ পিছত ক্ৰিয়া নকৰে, নামে ক্ৰিয়া নকৰে। ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মহাসকল শেষ মহাপুৰুষ গুৰুজনে বৰ আঁতৰ কৰি হানুময় বিনয় কৰি আমাক কৰে হে ভকতসকল আহে সামাজিক লোক আহে লুকাই আমাক কৈছে তোমাৰ মস্তে সেইকাৰণে আল জালবিলাক বাদ দিয়া আল জাল কাক কয় 5টা বস্তুক আল জাল বুলি কয় এনেই আল জাল বুলি আমি বুজি পাওঁ কিবা এটা কিন্তু আল জাল কাক কয় 5টা বস্তুক আল জাল বুলি কয় 1 নম্বৰ আল জাল হ'ল যি কথাত কৃষ্ণ কথা নাই 1 নম্বৰ আল জাল 2 নম্বৰ যি ভাৱত কৃষ্ণ ভাৱ নাই 3 নম্বৰ যি সেৱাত কৃষ্ণ সেৱা নাই 4 নম্বৰ যি চিন্তাত কৃষ্ণ চিন্তা নাই 5 নম্বৰ যি কথাত কৃষ্ণ কথা নাই এই সকলোবিলাক আলজাল সেইকাৰণে এনেকুৱা আলজাল কথা ভকতৰ কাৰণে নহয় ভকতে কেতিয়াও পাতিব নাপায় আপোনাৰ ঘৰলৈ ভকত গ'লে সুবিধা অনুযায়ী আপুনি আপোনাৰ পৰিয়ালক মাতি আনিব পাই ডাঙৰজন আজি আমাৰ ভাগ্য ভাল ভকত এজন পাইছোঁ এই বুলি ভকতৰ হ'ব আপুনি সেই লাভজন আজি ভাগ্য আপোনাক পাইছোঁ অকণমান আপোনাক উপদেশ দিছোঁ দিয়কচোন এইদৰে কথা কিন্তু দুখৰ বিষয়ে আমাৰ পৰিৱেশবিলাক তেনেকৈ হোৱা নাই তেনেকৈ আমি বহুতো ঘৰত আছোঁ আপোনালোকৰ আছে কেতিয়াবা কিন্তু সেই পৰিৱেশটো আজিলৈকে হোৱা নাই বাপ বহুতৰ ঘৰত 2-3 দিনলৈকে আছে কিন্তু ল'ৰাটো আগফালে সহজা কৰি থাকে কিন্তু ক'ৰ মানুহ ক'ৰ কি কথা একো চিন্তা নকৰে পিতৃমাতৃও এইবিলাক চিন্তা নকৰে সেইকাৰণে এই পৰিৱেশটো পিতৃমাতৃসকলে দিব লাগিব তেতিয়াহে ভকত হ'ব যি কি নহওক সেইকাৰণে এই আলজালবিলাক বাদ দিবলৈ কৈছে এই আলজালবিলাক বাদ দি পিনি ভগৱন্ত কৃষ্ণৰ চৰণত একমাত্ৰ তুমি লতি প্ৰীতি সদায় কৰা তেতিয়া ভগৱন্ত কৃষ্ণই আপোনাক সদায় ৰক্ষা কৰিব তেতিয়াহে আপোনাৰ যাবৰ সময়ত তেওঁৰ নামটো আহিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে এতিয়া সকলোৱে কৈছে আপোনালোকে সকলোৱে ক'বচোন কৃষ্ণ বুলি উচ্চাৰণ কৰিব 3বাৰ সকলো উচ্চাৰণ কৰিব দেই কৃষ্ণ ডাঙৰকৈ ক'ব কৃষ্ণ কৃষ্ণ সেইকাৰণে ক'লো মই কৃষ্ণ 3বাৰ উচ্চাৰণ কৰিলে বাহুটো হয় মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায় হোমৰে যিটো দন জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক কয় আপুনিও ধাৰো ৰংগ মনে কয় আপুনিও ধাৰো ৰংগ নিজেই ক'লে যদি যাবৰ সময়ত মোৰ নাম ক'ব 3বাৰ উচ্চাৰণ কৰে কৃষ্ণ 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 মোৰ নাম 3বাৰ উচ্চাৰণ কৰিলে ভগৱান কৃষ্ণই ক'লে সেইজন ভকতক যেনেকৈ জল আৰু বোকাৰ পৰা পদুম ফুটা ওলাই আহে পদুম ফুলৰ পাহিত বোকাও লাগি থাকে পানীও লাগি থাকে তাতো যিজন ভকতে যাবৰ সময়ত 3বাৰ কোনো মোৰ নামটো উচ্চাৰণ কৰে মই 4খন হাতেৰে তেওঁক বিভিন্ন জগতৰ সমস্ত পাপৰ পৰা মই উদ্ধাৰ কৰিবলৈ বাধ্য উদ্ধাৰ কৰিব পাৰিছোঁ সেইকাৰণে 3বাৰ অভ্যাস কৰি কৈছে আকৌ কৃষ্ণ বুলি কওঁ কৃষ্ণ 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 ভুলি যিটো অন্তকালে দিত প্ৰাণতে আইজৰ হওঁতে মোৰ দুটি ডাঙ দিয় আৰু আকৌ কিবা দিব বুলি আৰু 2 ফলে নজাহুয়া কৰি নিভলো বুলি দমায়া মাথা থাক ঋণী ভলো বুলি দমায়া মাথা ভগৱানে নিজেই ক'লে যাবৰ সময়ত যেনে কমেও 3বাৰ উচ্চাৰণ কৰে কৃষ্ণ 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 ভগৱান কৃষ্ণই কৈছে প্ৰথমটো কৃষ্ণ বুলি কোৱাৰ লগে লগে মই সমস্ত মুকুট তেওঁ দি দিলোঁ আৰু এবাৰ কৃষ্ণৰ নামটো ওলালে মোৰ নামটো উত্থান কৰিলে মোৰ দিবলৈ একো নাই এতিয়া তেওঁ ওচৰত সৰু সৰু বুলি লাজতে তেওঁ ওচৰত মূৰ্ত দিবলৈ বাধ্য হয় সেই নাম ওলাবলৈ সময়ত ওলাবলৈ যাবৰ সময়ত ওলাবলৈ অন্তকাম ওলাবলৈ অভ্যাস কৰিব লাগিব অভ্যাস কৰিব এইখন অভ্যাসৰ স্থলী এইখন অভ্যাস কৰা স্কুল এইখন অভ্যাস কৰা বিশ্ববিদ্যালয়
এইখিনি অভ্যাস কৰা সৎসংগ এই সৎসংগতহে এইটো অভ্যাস কৰিব পাৰি সেইকাৰণে লাজ নকৰিব এলাহ নকৰিব কৃষ্ণ নাম আকৌ কওক কৃষ্ণ 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 ভগৱন্তক কৃপা কৰিব বাপুলা কৃপা এইটো অভ্যাস কৰি থাকক কৃষ্ণ যাওক हे राम कृष्ण राधि करे ओ हे राम करे हरि हरि बोला জানিব বিচাৰিছোঁ বা এই এজন ভকতপ্ৰগামী হোৱা 7 দিনত আমি গুৰুজনাৰ বাংময় মূৰ্তি স্বৰূপ কীৰ্তন ভাগি পাঠ কৰিব পাৰিলে নোৱাৰি নাই আগতে পাঠ কৰিব পাৰি লাগে নেকি 7 দিন আমাৰ হাৰুপুৰজনে বৰ সুন্দৰ এটা প্ৰশ্ন কৰিছে এই প্ৰশ্নটো হ'ল ভাগৱত পঢ়িব লাগে 7 দিন ভাগৱত কেলৈ পঢ়ি আপোনালোক জানে কথাখিনি জানে নহয় কথাখিনি ভাগৱততে কাহিনী আছে কুকৰ্ণৰ ধনুকাৰ উপাখ্যান কুকৰ্ণৰ ধনুকাৰ নামে এজন ককাইভা আছিলে দুজন ককাইভাৰ ভিতৰত কুকৰ্ণ আছিলে বা হাৰুপুৰুষ আৰু ধনুকা আছিলে অত্যাচাৰী এই অত্যাচাৰী ধনুকাৰ কাৰণে কোনো ব্ৰাহ্মণে কোনো থাকিবলৈ জেগা নাপাই পিনে পলাই পতন দিব লগা হৈছে আনকি ভায়েকেও তাৰ ওপৰত থাকিব নোৱাৰি পিনে পলাই গুচি গ'ল বহুদিন গৈ গৈ তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি বহুত মনত মনত পৰিলে নিজৰ ঘৰখনলৈ দেখিও মই ঘৰখন বা কেনেকৈ হৈ আছে ফেন নাই ককাইদেউ আছে নাই ঠাই হ'বলৈ আহিলে দেখিলে আগৰখন গাঁও হৈ নাই কিন্তু এটা কথা তেওঁ চিন্তা আছে তেওঁলোকৰ ঘৰখনৰ পাছতে বাৰীতে এজোপা ভলুকা আছিলে এই ভলুকাজোপা বাঁহৰ পৰা জোপা চিন আছিলে ঘৰ চাই কোনে যায় এই ভলুকা মাজতে ভাবিছে ভাঙি পিনি তাতে ৰাতিটো কটাম বুলি ঠিক কৰিলে আৰু মধ্যৰাত্ৰি এই ধনুকা তেওঁ ককাই ধনুকা মৰিলে পেট হৈ আছে পেচাত মানে ঘূৰি ঘূৰি গতি পোৱা নাই এই পেচাত মানুহটোৱে ঘূৰি দেখিলে যে মোৰ ভাতটোৱে আহিছে আজি এই বুলি ৰাতি 12 বজাত তাক সপোনত দেখুৱালে ঐ হয় কেতিয়া আহিলি গুৰুকৰ্ণে হ'লে তুমি কোন বোলে মোক তোৰ ককাইৰে মই ধনুকা মই গতি নাপালোঁ মইতো অত্যাচাৰী আছিলোঁ মোৰ ওপৰত গুৰুকৰ্ণ থাকি পোৱা নাছিলে আমি তয়ো মোৰ ওপৰত যিকোনো মোৰ অত্যাচাৰ কৰিব নোৱাৰি গতিকে মই এতিয়া গতি পোৱা নাই তই মোক গতি দিব লাগে কি কৰি দিব লাগে তই 7 দিন ভাগৱত পাঠ কৰিব লাগে এই 7 দিন ভাগৱত পাঠ কৰিবি তেতিয়া মই গতি পাম তেতিয়া গুৰুকৰ্ণে প্ৰশ্ন কৰিলে তই যে গতি পাবি মই কেনেকৈ জানিম তেতিয়া ক'লে এই যে ভলুকা বাঁহজোপা আছে প্ৰথম দিনা ভাগৱত পাঠ কৰিবি ৰাতিপুৱা চাবি তলৰ পাপটো ফাটি আছে এই যে 7 দিন ভাগৱত কৰিবি 7 পাপ যেতিয়া থাকিব জানিবা মই গতি পাম সেইকাৰণে 7 দিন ভাগৱত কৰিব লাগে 14 দিনাখনৰ পৰা মৃতকৰ ঘৰত দ্বিতীয় দিৱসলৈকে নালাগে 14 দিৱসৰ পৰা 7 দিন ভাগৱত পাঠ কৰিলে 10 দিন হ'ব 10ম দিনত ভাগৱত সামৰিব লাগে এই ভাগৱত সেইকাৰণে পঢ়িব লাগে কিন্তু বাপৰ প্ৰশ্ন হ'ল কীৰ্তন পঢ়িলে হ'ব নহয় বাৰু ভাগৱতৰ সাৰাংশ কীৰ্তন মহাপুৰুষ গুৰুজনে ভাগৱতৰ যিটো সাৰাংশ এনে চামাৰি সাৰাংশটো আনি ভাগৱতৰ সাৰাংশটো এই ভাগৱত কীৰ্তনত দিছে এই কীৰ্তনত বৈকুণ্ঠপুৰাণ গোটেই অধ্যায়কেইটা বৈকুণ্ঠপুৰাণ অধ্যায় 19টা আছে ঊনবিংশ 19টা অধ্যায় আছে এই ভাগৱতৰ পৰা আনি 19টা অধ্যায় এই হেৰি কৰিছে বোলে য'ত ভাগৱত নাথাকে তাত কীৰ্তন পাঠ কৰিব হ'ব কিন্তু ডাঙৰ কথা হ'ল কিন্তু ভাগৱত কেনেকৈ শুনিব লাগিব ভাগৱত কেনেকৈ পাঠ কৰিব লাগিব
জানিব লাগিব পাঠবোৰ জানিব লাগিব গতিকে যেতিয়া মই সম্ভৱ পাঠকে সময় অভাৱ সময় থাকিলে কেতিয়াবা আহিম কেতিয়াবা আলোচনা কৰিম আমি গতিকে ভাগত যেতিয়া পাঠ কৰিবলৈ ল'লে সুখদেৱে পৰীক্ষিত কৰে গোপাল পৰীক্ষিত মই তোমাক ভাগত শুনাম কিন্তু 4টা চৰ্ত দিলে 4টা চৰ্ত তুমি মানিলেহে মই ভাগত তোমাক শুনাম কি কি 4টা চৰ্ত 1 নম্বৰ তোমাক গুৰু দিয়া লোৱা নাই তুমি মোক গুৰু হৈ দিব লাগিব 1 নম্বৰ আৰু বিদ্যা লাভ কৰিলে গুৰুচৰণ বিদ্যা গুৰু নধৰিলে বিদ্যা লাভ কৰিব নোৱাৰি তুমি প্ৰথমে 1 নম্বৰ চৰ্ত গুৰু হৈ দিব লাগিব 2 নম্বৰ চৰ্ত মই যেনেকৈ ভাগৱতৰ কথা শেষ নকৰোঁ তেনেকৈ তুমি পঢ়ি থাকিব লাগিব আসন ত্যাগ কৰিব নোৱাৰিবা 3 নম্বৰ চৰ্ত দিলে মই ভাগৱতৰ কথা শেষ নকৰালৈকে তুমি জল আৰু বায়ুৰ বাহিৰে অন্য পান কৰিব নোৱাৰিবা 4 নম্বৰ চৰ্ত দিলে ভাগৱতৰ কথা কৈ থাকোঁতে তুমি এনেই শলাগি গ'লে নহ'ব সংশয় ছেদ কৰি ল'বা সেইকাৰণে ভাগৱত পাঠৰ উদ্দেশ্য সংশয় ছেদ কৰি শুনাটোৱেই তাৎপৰ্য 1 নম্বৰ হ'ল গুৰু ভজা 2 নম্বৰ হ'ল আপোনাৰ ভাগৱতৰ কথা শেষ নকৰালৈকে আসন ত্যাগ কৰিব নোৱাৰিব 3 নম্বৰ জল আৰু বায়ু বাহিৰে অন্য পান কৰিব নোৱাৰিব 4 নম্বৰ সংশয় ছেদ কৰি ভাগৱত বিষয় সংশয় মিলে মহোদয় কৃষ্ণ পাহে ভকতি এয়া হৈছে ভাগৱত পাঠৰ লক্ষণ বিষয় সংশয় ছেদ কৰিব লাগিব আমাৰ ভাগৱত ব্যাখ্যা কৰে বহুতে জানেও শিকা হৈ গ'ল কবা কথা কবা ক'লে সেইটো ভাগৱত ব্যাখ্যা নহ'ব ভাগৱতৰ মূল বস্তু 4টা শ্লোকত 4টা শব্দ জ্ঞান বিজ্ঞান তৰংগ ৰহস্য গুৰুজনে চমুকে ক'লে জ্ঞানে গুৰু মানি লোৱা বিজ্ঞানত দেও তৰংগত নাম আছে ৰহস্যত ক'লো হেও জ্ঞান বিজ্ঞান তৰংগ ৰহস্য গুৰুদেৱ নাম ভকত এই গুৰুদেৱ নাম ভকতকে ভগৱান কৃষ্ণই এটি 4খন ধাৰণ কৰি আছে প্ৰতীক হিচাপে শংখ চক্ৰ গদা পদ্ম শংখ হ'ল গুৰুৰ প্ৰতীক চক্ৰ হ'ল দেৱৰ প্ৰতীক পদ্ম হ'ল ভকতৰ প্ৰতীক আৰু গদা হ'ল নামৰ প্ৰতীক এই 4 বস্তু 4 ধাৰণ কৰি আছে এই 4 বস্তুসমূহ ধাৰণ কৰি আছে এইজনক বুজাবৰ কাৰণে এখন শাস্ত্ৰই বিশেষভাৱে দায়িত্ব লয় খনক কোৱা হয় সূৰ্য পৰম সূৰ্য শাস্ত্ৰ বিপঞ্চ এইখন যে ভাগৱত ইয়াৰ 4টা আছে ভা গ ৰ ত হিচাপ কৰি যাব খোজা জ্ঞান বিজ্ঞান তৰংগ ৰহস্য কিমান হ'ল কওক কিমান হ'ল 4টা ক'ব বোলে কিমান হ'ল 4 ইয়ালৈ যোগ দিয়ক গুৰুদেৱ নাম ভকত কিমান হ'ল 8 ইয়ালৈ যোগ দিয়ক শংখ চক্ৰ গদা পদ্ম কিমান হ'ল 12 ইয়ালৈ যোগ দিয়ক গুৰুদেৱ নাম ভকত শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত এই 4টা বস্তু 12 আৰু 4টা আছে প্ৰথমতে হ'ল জ্ঞান বিজ্ঞান তৰংগ ৰহস্য তাৰপৰা হেৰি গুৰুদেৱ নাম ভক্ত শংখ গদা পদ্ম ভাগৱত 4টা মোৰ 16 অনা 1 হ'লে 1 টকা হয় এই 16 বস্তুৰ তাত্ত্বিক জ্ঞান যোনে আয়ত্ত কৰিব ৰাখিব পাৰিছে তেনেকৈ কোৱা হয় 1 টকা মহন্ত আৰু যদি 1 পইচাও কম হয় তেনে 1 টকা মহন্ত হ'ব নোৱাৰে 16 বস্তুৰ তাত্ত্বিক জ্ঞানখিনি থাকিব লাগিব সেইকাৰণে কেনেকুৱা গুৰুজনক গুৰু বুজিব লাগিব বুলি ক'লে মহাপুৰুষ ভগৱন্ত কৃষ্ণ উদ্ধৱক হৈ পণ্ডিতৰো নুহিতা ভকত আন উপদেশা বিভূতি শিষ্য হৈ ভকতৰ নুহিতা পণ্ডিত শিষ্যৰ সংশয় নকৰে খণ্ডিত এই দুজন নহ'ব তেনেকুৱা কোনোবা ভকত হয় কিন্তু পণ্ডিত নহয় তেওঁ নহ'ব কোনোবা পণ্ডিত হয় ভকত নহয় তেওঁ নহ'ব হৈ পণ্ডিত হয়তো খ্ৰীষ্টান ভকত সেই গুৰু উপদেশ দিতা ভকত পুৰোহিতজন হ'ব লাগিব শাস্ত্ৰত পণ্ডিত আৰু খ্ৰীষ্টান ভকত অন্য ভকতজনক খ্ৰীষ্টান ভকত হ'ব লাগিব গতিকে সেই গোটেইকেইটা জ্ঞান লাগিব এনেকুৱা ভক্তজনকহে ভগৱন্ত কৃষ্ণই গুৰু বুলি স্বীকাৰ কৰিছে বা যি কি নহওক এই
সেইদৰে বাপে যদি কৈছে কীৰ্তন পঢ়িলেও সভা যদি নাথাকে পৰাভাগত ভাগত কৰি ভাগ এই ভাগৰো 4টা আখৰ তাৎপৰ্য অসমীয়া ভাগত নাই মূল সংস্কৃত ভাগত দিছে মূল সংস্কৃত কি বুলিছে ভা কাৰং ভাৱক গেয়ং গ কাৰং জ্ঞান ভৱম ও কাৰং বৈষ্ণৱ জ্ঞানম অ কাৰং তত্ত্বদৰ্শনম ইতি ভাগৱত বৰ্ণন এইটোৱে ভাগৱত বৰ্ণনা এই ভাগৱতৰ ৰসটো পান কৰিব হ'লে কোনে পান কৰিব পাৰিব যেন পৰম চতুৰ কৃষ্ণ ভকত পৰম চতুৰজনেহে ভাগৱতৰ ৰস পান কৰিব পাৰে নহ'লে ভাগৱত পান হ'ব নোৱাৰে ভগৱান ভগৱানে পৰীক্ষিতক ভক্তিদেৱে ক'লে তোমাক মই ভাগৱত পঢ়াম ভাগৱত ক'ম কেলৈ ক'ম কৈছে কেলৈ ক'ম শুনা তোমাক কহিব সেই শাস্ত্ৰ তুমি আকৌ শুনিবাৰ পাত্ৰ মহাপুৰুষ সেৱক তুমি সম্প্ৰতি ইটো শাস্ত্ৰ শ্ৰদ্ধা মাত্ৰ কত গোবিন্দৰ পাদ পংকজত অতি শীঘ্ৰে জানা হুৱে তাৰ সতি মতি তোমাক মই ভাগৱত কথা ক'ম কেলৈ ক'ম তুমি মহাপুৰুষৰ সেৱক মহাপুৰুষটো কোন ভগৱান কৃষ্ণ মহাপুৰুষ বুলি কোৱা হয় গতিকে মহাপুৰুষৰ সেৱক ভগৱান কৃষ্ণৰ সেৱক তুমি কেনেকৈ হ'ব পাৰা তোমাৰ বংশত যিবিলাক লোক আছিলে উপবংশ গোটেইখিনি কৃষ্ণ ভকত আছিলে সেইসকল সাধুপুৰুষৰ বৈষ্ণৱী ৰক্ত তোমাৰ হীৰাই পৰা আছে তোমাক মই ভাগৱত ক'ব পাৰিম সেই বাপসকল আজি যিসকলে পঢ়ি আছে শুনিছে আপোনালোকে নিজেই চিন্তা কৰক বহুতে ভাগৱত 2খন পাঠ চলে ভাগৱত পাঠ 2খন চলি থাকে এখন ভাগৱতৰ জেগাত এখন ভিতৰত বা এখন ভাগৱতৰ জেগাত এখন বাহিৰত ভাগৱতৰ 2খন চলি থাকে বাপ মন কৰিছেনে আপোনালোকে এই যে বাহিৰত যে চলে ভিতৰতো চলে কেলৈ চলে আপোনালোকে যিসকলে ভাগৱত শুনিছে আপোনালোকে চিন্তা কৰি চাওক মই ভাবোচোন নিশ্চয় আপোনাৰ বংশত কোনোবা নহয় কোনোবাজন সাধুপুৰুষৰ জন্ম হৈছিল যাৰ কাৰণে সেইসকল সাধুপুৰুষৰ বৈষ্ণৱী ৰক্ত আপোনালোকৰ হীৰাই পৰে আপোনাৰ বা সেইকাৰণে ভাগৱত শুনিছে যিসকলে বংশত আজিলৈকে কোনো বৈষ্ণৱ সন্তান জন্ম নাছিল যিসকল বংশত কোনো সাধুপুৰুষৰ জন্ম নাছিল সেইসকল ল'ৰা ছোৱালীয়ে গানো ভাগৱত শুনিব নোৱাৰে 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 সেইকাৰণে ভাগৱত সকলো শুনিব নোৱাৰে বাপ বংশপদত কিন্তু ভগৱান কৃষ্ণ মহাপুৰুষে কৈছে পাপীভাৱে নামনুসু মৰে পাপে চিত্তে উচ্চৰ্চা কৰে আনে সুমৰন্তে শুনি মৰে মাতকে মুখত চেপি ধৰে পাপীসকলে আৰু শুনিব নোৱাৰে সেইকাৰণে সুৰক্ষিত কৰে তোমাক শুনাম তুমি যিটো বংশত জন্মগ্ৰহণ কৰিলা সমস্ত বৈষ্ণৱসকলে পৰিৱেশৰ এই বৈষ্ণৱী ৰক্ত তোমাৰ হীৰাই পৰা আছে কাৰণে তোমাক ভাগৱত ক'ব পাৰে কৃষ্ণ কৃষ্ণ হেৰা মন্দকে আহি